আমি শ্যামকানু মহন্ত নামৰ দালালজন, বেপাৰীজন আৰু সিদ্ধাৰ্থ শৰ্মা নামৰ মানুহজনৰ কথা সদায় পাতো। অসম এছ'চিয়েশ্যনৰ মানুহখিনিৰ কথা আমি কিয় নাপাতো? এনেকুৱা কি পৰিস্থিতি হৈছিল যে জুবিন গাৰ্গ অসুস্থ মানুহজন ছিংগাপুৰলৈ নগলে 1000 কোটি টকাৰ লোকচান, কি লোকচান হ'লহেঁতেন? আপুনি জানে ইংৰাজী ভাষাটো পৃথিৱীত 1.5 বিলিয়ন মানুহে কয়। ইংৰাজী ভাষাত গান গাই মাইকেল জেকছনৰ যিটো শেষ যাত্ৰা আছিল তাত আটাইতকৈ বেছি মানুহ হৈছিল। জুবিন গাৰ্গে কি ভাষাত গান গাইছিল? জুবিন গাৰ্গে কোনটো ভাষাত আটাইতকৈ বেছি গান গাইছে? অসমীয়া ভাষাত গান গাইছিল। অসমীয়া ভাষা কয় মাত্ৰ 3.5 কোটি মানুহ। আপুনি ভাবক, জুবিন গাৰ্গজনে জীয়াই থাকোঁতে আমাক বিশ্ব দৰবাৰলৈ নিবলৈ যি চেষ্টা কৰিলে মৃত্যুৰ পাছত। এজন মানুহে মৃত্যুৰ পাছত আমাক ক'ত থৈ গৈছে? মাইকেল জেকছনৰ পাছত থৈ গৈছে। মৃত্যুৰ পাছত মানুহজনে আমাক ক'ত থৈ গৈছে? আৰু আমাৰ ৰাজনীতিকেইটাই কি কথা পাতি আছে? কাৰ গাৰ্লফ্ৰেণ্ড কোন? তেওঁলোকৰ কথাৰ আপুনি ভাষ্য চাওকচোন, কাৰ গাৰ্লফ্ৰেণ্ড কোন তেওঁলোকে সেই বিচাৰ কৰি আছে। অসমৰ ৰাজনীতিক কেইটা যদি এটা ফালে থিয় হয়, যিমান মানুহ হ'ব জুবিন গাৰ্গে অকলে গোটাব পাৰিছিল। তেওঁলোকৰ ভয়টো সেইটো জুবিন গাৰ্গৰ প্ৰতি। ত্ৰিদীপৰ ওচৰলৈ আহিছোঁ। ত্ৰিদীপেও বিভিন্ন সময়ত আপোনাৰ যিখিনি মত সেইখিনি বা আপোনাৰ মনে যিখিনি ধৰিছে সেইখিনি আপুনি ক'বলৈ চেষ্টা কৰি আছে। এতিয়া তদন্ত চলি আছে। আজি ছিংগাপুৰলৈ এগৰাকী অসমীয়া, তেখেত চিন্ময় কুমাৰ চৌধুৰী, তেখেতে ইমেইল যোগে ছিংগাপুৰৰ ৰাষ্ট্ৰপতিলৈ তেখেতে এটা মেইল কৰিছিলে, ৰাষ্ট্ৰপতি কাৰ্যালয়লৈ। চিন্ময় কুমাৰ চৌধুৰী তেখেতে সেই যিটো মেইলত জুবিন গাৰ্গৰ মৃত্যুৰ স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ বাবে আহ্বান জনাইছে। আৰু মই এইখিনিতে অসমৰ দৰ্শকক জনাই থৈ দিওঁ, সেইগৰাকী চিন্ময় কুমাৰ চৌধুৰী যি ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ এই হস্তক্ষেপ বিচাৰিছিলে জুবিন গাৰ্গৰ এই গোটেই তদন্ত প্ৰক্ৰিয়াটোত। সেই একেগৰাকী ব্যক্তিয়ে, গতিকে তেখেতক আকৌ এবাৰ আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতে আমাক উল্লেখ কৰা অনুসৰি ইতিমধ্যেই ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা তেখেতলৈ প্ৰত্যুত্তৰ আহিছে আৰু বিভাগীয় সংস্থাক বিষয়টো দৃষ্টিগোচৰ কৰোৱাৰ বাবে তেখেতে আশ্বাস পাইছে বা আশ্বাস দিয়া হৈছে। তাৰ মাজতে বিভিন্নজনে বিভিন্ন কথা কিন্তু কৈ আছে। ত্ৰিদীপ, যিসকল SITৰ তলবৰ পাছত আহিছে, যিসকলে এতিয়ালৈকে অহা নাই, ভিন্নজনৰ ভিন্ন কথা বতৰা, কিন্তু সন্দেহ ক'ৰবাত ঘনীভূত হৈ থাকে বিভিন্ন পক্ষত। আপোনাৰ কথাখিনি কেনেকুৱা ত্ৰিদীপ? শুনা পাইছে চাগে মানস দা? শুনি আছোঁ। মানে মই আছোহি এতিয়া লখিমপুৰত। মই আজি ছয়দুৱাৰলৈ আহিছিলোঁ। ছয়দুৱাৰৰ নৱাগত আদৰণি সভা আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আহিছোঁ। জুবিন গাৰ্গৰ স্মৃতি চাৰণ অনুষ্ঠানলৈ আহিছোঁ। মই আপোনাক বুজাব নোৱাৰো যে জুবিন গাৰ্গৰো আমি কেতিয়াবা স্মৃতি চাৰণ সভা পাতিব লাগিব। এই কথাটো মোৰ বয়সৰ মানুহে, অন্তত মোৰ প্ৰজন্মটোৱে ভাবিব নোৱাৰা কথা এটা। গতিকে আমাৰ বাবে ইয়াতকৈ বিষাদৰ মুহূৰ্ত একোৱেই নাই। মই আপোনাক খোলাখুলিকে দুটামান কথা কওঁ। এইকেইদিন আমি যিবোৰ কথা পাতি আছো, অসমৰ ডাঙৰ ডাঙৰ মানুহবোৰে, যিবোৰ মানুহে ভাবে তেওঁলোকৰ কথা মতে অসমীয়া মানুহে উঠা বহা কৰে, যিবোৰ মানুহে ভাবে তেওঁলোকৰ মতে অসমীয়া মানুহ চলে, তেওঁলোকে যিবোৰ কথা যোৱাত 2-3 দিন ধৰি কৈ আছে, এইবোৰ কথাই কিন্তু আমাৰ সৰু মানুহবোৰৰ মনত দুখ দিছে। এই যে জুবিন গাৰ্গৰ মৃত্যু হৈ গ'ল, জুবিন গাৰ্গৰ মৃত্যু হৈ যোৱাৰ পাছত অসমীয়া জাতিটোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যে কথা পাতি থাকিব লগা হৈছে, সেইটো আমাৰ বাবে বৰ লাজ লগা কথা। কিন্তু আজি যে অসমৰ ৰাজনৈতিক দলবোৰে এই কথাটোক লৈ ৰাজনীতি কৰিবলৈ সুযোগ পাইছে, ইয়াতকৈ যে এই কথাটোৱে প্ৰমাণ কৰিছে যে আমাতকৈ নিৰ্লজ্জ জাতি নাই। মই পলাশ দাক দেখিছোঁ। পলাশ দাক দেখি মোৰ মনত পৰে জুবিন গাৰ্গ যেতিয়া জীয়াই আছিল, জুবিন গাৰ্গে বহু সন্মান নাই পোৱা। এতিয়া বহু মানুহে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কৈছে আমি জুবিন গাৰ্গক চিনি পাইছিলোঁ, এইজন আচল জুবিন গাৰ্গ। কিন্তু জুবিন গাৰ্গক জীয়াই থাকোঁতে কোনে কোনে সন্মান দিছিল আপুনি তালিকাখন যদি ওলাই, খুব সৰু তালিকাখন, ডাঙৰ তালিকা নহয়। আমি কটনিয়ানখিনিয়ে কুইজ পাতিছিলোঁ, মানুহৰ গালি খাই, মানুহৰ সমালোচনা শুনি পলাশ দাহঁতে চুকাফা বঁটাটো দিছিল। তাৰ বাহিৰে জুবিন গাৰ্গে ডক্টৰেটটো পাইছিল USTMৰ পৰা। তাৰ বাহিৰে জুবিন গাৰ্গক অসমীয়া মানুহে বৰ বেছি সন্মান যোৱা 10-15 বছৰ দিয়া নাই। কিন্তু মানুহজনক ককৰ্থনা সমালোচনা কৰি থাকিল। আৰু সেই ককৰ্থনা সমালোচনা কৰা ৰাজনীতিক কেইটাই এতিয়াও জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যেতিয়া ৰাজনীতি কৰিবলৈ ওলাই আহিছে, ঘিণ লাগিছে মানস দা। মই একেবাৰে খোলাকে কৈছোঁ, আজি ঘিণ লাগিছে তেওঁলোকৰ কথাবোৰ শুনি। তেওঁলোকে যিবোৰ কথা যোৱা 3-4 দিনত অসমৰ আকাশে বতাকে কৈ আছে, তেওঁলোকে কি কৈছে? জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পাছত তেখেতৰ হত্যাকাৰী কেইজন নিজেই স্বীকাৰ কৰি লৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে, যে এই মানুহজনৰ হত্যা হ'ল।
আমি আটাই তেওঁৰ হৈ একেলগে কিয় মাত দিব পৰা নাই, সেই অসুবিধাটো ক'ত মই মানস দা বুজি পোৱা নাই। কংগ্ৰেছ, বিজেপি, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আমি কৰি থাকিম, কিন্তু আমি একেলগে কিয় জুবিন গাৰ্গৰ কাৰণে এতিয়া মাত দিব পৰা নাই, অসুবিধাটো ক'ত? জুবিন গাৰ্গকো যে আমি ৰাজনীতিলৈ লৈ আহিব লগা হৈছে, আমাৰ এই অসুবিধাটো ক'ত মই বুজি পোৱা নাই। অসমৰ ৰাজনৈতিক দলকেইটাই সমস্বৰে কিয় ক'ব পৰা নাই যে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি ন্যায়িক তদন্তটো আগুৱাই নিম। তদন্ত প্ৰক্ৰিয়াটোৰ ওপৰত অসমৰ মানুহৰ বিশ্বাস আছে। মই আপোনাক খোলাকে কৈছো, তদন্ত প্ৰক্ৰিয়াটোৰ ওপৰত মোৰো বিশ্বাস আছে। তদন্তৰ বাবে প্ৰমাণ গোটোৱাৰ বাবে দেৰি হ'ব পাৰে, পলম হ'ব পাৰে। লৰা দপৰা কৰি এখন ভুল চাৰ্জশ্বিট দিবলৈ মই উচতনি দিয়া নাই। মই কেৱল এইটো কথাই ক'ব বিচাৰিছো, আমি সকলোৱে তদন্ত প্ৰক্ৰিয়াটোত সহায় কৰাৰ সময়ত আমি কিয় ৰাজনীতি আকৌ আৰম্ভ কৰিছো? আমি মিঠাতেলৰ কথা কিয় পাতিছো? এই ভণ্ডামিবোৰ এই মানুহজনৰ ক্ষেত্ৰত কিয় হ'বলৈ পাইছে, এইটো আটাইতকৈ ডাঙৰ কথা। আৰু মই আপোনাক দুটা কথা খোলাকে কওঁ, আমি শ্যামকানু মহন্ত নামৰ দালালজন, বেপাৰীজন আৰু সিদ্ধাৰ্থ শৰ্মা নামৰ মানুহজনৰ কথা সদায় পাতো। অসম এছ'চিয়েশ্যনৰ মানুহখিনিৰ কথা আমি কিয় নেপাতো? সেই যিটো আইলেণ্ড, যিটো কথা গৰিমা বয়ে সেইদিনা আপোনালোকৰ আগত কৈছে, মিডিয়াৰ আগত কৈছে, সেই আইলেণ্ডটোলৈ ছিংগাপুৰৰ স্থানীয় মানুহ নাযায়। ছিংগাপুৰৰ স্থানীয় মানুহ কোন আছিল? অসম এছ'চিয়েশ্যনৰ মানুহখিনি আছিল। কিয় লৈ গৈছিল জুবিন গাৰ্গক? আৰু এনেকুৱা কি পৰিস্থিতি হৈছিল যে জুবিন গাৰ্গ অসুস্থ মানুহজন ছিংগাপুৰলৈ নগলে 1000 কোটি টকাৰ লোকচান, কি লোকচান হলহেঁতেন? মানে মই এই কথাটো সেইদিনাৰ পৰা ভাবি আছো, মই বুজি পোৱা নাই। জুবিন গাৰ্গ অসুস্থ আছিল, জুবিন গাৰ্গক জোৰ কৰি কিয় ছিংগাপুৰলৈ লৈ যোৱা হৈছিল? এই নেক্সাছটো কাৰ? এই লবিটো কাৰ? গতিকে মই ভাবো তদন্তটো ক্ষীপ্ৰভাৱে হ'ব লাগে। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি কোনোবাই ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে, তেওঁলোকক কিন্তু মই এটা কথা খোলাকে ক'ব খোজো, আমাৰ বয়সৰ যিখিনি মানুহে জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱা আছে, সৰ্বস্তৰৰ মানুহৰ ভাল পোৱা আছে, এই মানুহবোৰে কিন্তু গোটেই কথাবোৰ চাই আছে। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰি জীয়াই থাকোঁতেতো মানুহজনক অপমান কৰি শেষ কৰি দিছে এইবোৰ মানুহে। খাৰঘুলিৰ ঘৰত কেনেকে টকা বিলায়, খাৰঘুলিৰ ঘৰত টকা বিলোৱা টকাবোৰ ক'ৰ পৰা আহে, সেইবোৰৰ হিচাপ নিকাচ কৰিছিল মানুহে। শালীন অশালীন সমালোচনা কৰিছিল। এতিয়া মৃত্যুৰ পাছত তেওঁৰ চৰিত্ৰ হনন কৰিব লাগিছে। এই মানুহবোৰে কিন্তু এটা কথা বুজি পোৱাটো মানস দা জৰুৰী, যে অসমৰ সৰু মানুহখিনিয়ে কিন্তু ডাঙৰ মানুহবোৰক চাই আছে। সৰু মানুহবোৰক জুবিন গাৰ্গে একগোট কৰি গ'লতো। জুবিন গাৰ্গৰ যে এতিয়া পলিটিক্স নাই বুলি এটা ধাৰণা সৃষ্টি কৰিব বিচৰা হৈছে, মই আপোনাক খোলাকে কওঁ, জুবিন গাৰ্গৰ ৰাজনীতিটো আমাতকৈ স্পষ্ট আছিল। কাৰ্ল মাৰ্কস, লেনিন বা আপুনি আৰু দাৰ্শনিকৰ কথা কওক, প্লেটো, এৰিষ্টটল, তেওঁলোকে কিতাপ লিখি যিটো দৰ্শন লিখি থৈ গৈছে, জুবিন গাৰ্গে 3টা বাক্যত সেই কথা কৈ গৈছিল। মানুহ, পশু পক্ষী, গছ গছনি সমান, ধৰ্ম, জাতি, বৰ্ণ যিয়েই নহওক সকলো মানুহ সমান। তাতকৈ ডাঙৰ পলিটিক্স কিবা আছে? তাতকৈ ডাঙৰ কিবা সমাজখনক বান্ধিব পৰা কথা আছে? সেইটোকে একে জল পটকৈ দেখুৱাই থৈ গ'ল। তেওঁ মৃত্যুৰ পাছত এই কথাটো প্ৰমাণ কৰি যোৱা নাই। তাৰ পাছত এই ধৰ্ম জাতিৰ নামত ভাগ কৰি ৰাজনীতি কৰি থকা মানুহবোৰে তেওঁক যে আকৌ চৰিত্ৰ হনন কৰিব বিচাৰিছে, তেওঁৰ ন্যায়ৰ ক্ষেত্ৰত হেমাহি কৰিব বিচাৰিছে, এই কথাটো সহ্য কৰিব পৰা কথা নহয়। দ্বিতীয়তে মই আপোনাক আৰু এটা তথ্য আজি দিওঁ। আপুনি জানে ইংৰাজী ভাষাটো পৃথিৱীত 1.5 বিলিয়ন মানুহে কয়। ইংৰাজী ভাষাত গান গাই মাইকেল জেকছনৰ যিটো শেষ যাত্ৰা আছিল, তাত আটাইতকৈ বেছি মানুহ হৈছিল। জুবিন গাৰ্গে কি ভাষাত গান গাইছিল? জুবিন গাৰ্গে কোনটো ভাষাত আটাইতকৈ বেছি গান গাইছে? অসমীয়া ভাষাত গান গাইছে। অসমীয়া ভাষা কয় মাত্ৰ 3.5 কোটি মানুহে। আপুনি ভাবক, জুবিন গাৰ্গজনে জীয়াই থাকোঁতে আমাক বিশ্ব দৰবাৰলৈ নিবলৈ যি চেষ্টা কৰিলে, মৃত্যুৰ পাছত এজন মানুহে মৃত্যুৰ পাছত আমাক ক'ত থৈ গৈছে? মাইকেল জেকছনৰ পাছত থৈ গৈছে। তাৰ পাছতো যদি অসমীয়া জাতিৰ ৰাজনীতি, মই এইটো কথাও কওঁ, জুবিন দাই বেৰিয়াৰটো ক'ত ভাঙিছে? জুবিন দাৰ গান পাকিস্তানত গাইছে মানুহে, পাকিস্তানত গাইছে। মই আপোনাক এইটো কথাই ক'ব খুজিছো, তাতকৈ ডাঙৰ উদাহৰণ কিবা লাগে নেকি? আপুনি তেখেতৰ জাতীয়তাবোধটো চাওকচোন, জাতীয়তাবোধটো চাওক। তেওঁ বম্বে এৰি জীৱনৰ আটাইতকৈ সোণালী সময়খিনিত আহিছে, আৰু মৃত্যুৰ পাছত তেওঁ আমাক নি ক'ত থৈ দিলে? মাইকেল জেকছনৰ পাছত বিশ্বৰ মানুহে গুগলত চাৰ্চ কৰি আছে জুবিন গাৰ্গ কোন, জুবিন গাৰ্গ কোন বুলি চাৰ্চ কৰোঁতে কি চাৰ্চ কৰিছে? অসম ক'ত, অসমীয়া কোন? তাৰ পাছত আমাৰ সিদিনাখন মই পাইছো বিশ্বৰ 105 নে 108খন অলপমান হেৰি কৰি আহি আছো। যদি সৰু কথা এটা মানে হেৰিটো অকণমান ভুলটো শুধৰাই দিব বিচাৰিছো। ত্ৰিদীপ, মাইকেল জেকছন ঢুকাওঁতে আমি আছিলো 2009 চনৰ কথা। তেতিয়া তেওঁৰ যিটো ফিউনাৰেল চেৰেমনি হৈছিলে, ফিউনাৰেল প্ৰচেছন, তাত 15 to 20,000 মানুহ আছিলে। অনলাইনত চাই থকা মানুহ বহুত আছিলে, কিন্তু 15 to 20,000 মানুহে তেওঁলোকৰ ফিউনাৰেল চেৰেমনি গৈছে। এইটো এটা হোক্স আচলতে উলিয়াই দিয়া হৈছে। ইট ৱাজ নট একচুৱেলি মাইকেল জেকছন।
প্ৰথমটো আছিলে 1969 ত কোনোবা ইণ্ডিয়াৰ এজন সাউথৰ এজন ব্যক্তি আন্নাদুৰাই আছিল কথাটো বুজিছো কিন্তু যিটো তথ্য চলি আছে তথ্যটো আধাৰত মই কৈছো ত্ৰিদীপে কোৱাটোৰ লগতে মই সংযোজন কৰি দিবলৈ বিচাৰিছো যে আপুনি যিটো কথা ক'লে পৃথিৱীৰ মানুহে আজি জুবিন গাৰ্গক বিচাৰিছে 108খন দেশৰ পৰা গুগল সাৰ্চ হৈছে হু ইজ জুবিন গাৰ্গ কথাটো ক'ব খুজিছো নাই মানস দা মই ক'ব খোজা কথাটো এইটো যে এটা গ্লোবেল ল্যাঙ্গুৱেজ আৰু লগত এটা মাতৃভাষা আপুনি কল্পনা কৰকচোন মানুহজনে জীয়াই থাকোতে আমাক যিমান আগলৈ নিব লাগিছিল নিলে মৃত্যুৰ পাছত মানুহজনে আমাক ক'ত থৈ গৈছে আৰু আমাৰ ৰাজনীতিক কেইটাই কি কথা পাতি আছে কাৰ গাৰ্লফ্ৰেণ্ড কোন তেওঁলোকৰ কথাৰ আপুনি ভাষ্য চাওকচোন কাৰ গাৰ্লফ্ৰেণ্ড কোন তেওঁলোকে সেই বিচাৰ কৰি আছে এনেকুৱা ৰাজনীতিক যে আমি পাইছো মই সেইকাৰণে জুবিন গাৰ্গ জীয়াই থাকোতে কৈছিলো জুবিন গাৰ্গ ৰাস্তাৰ এফালে যদি থিয় হয় অসমৰ ৰাজনীতিক কেইটা যদি এটা ফালে থিয় হয় যিমান মানুহ হ'ব জুবিন গাৰ্গে অকলে গুটাব পাৰিছিল তেওঁলোকৰ ভয়টো হেতু জুবিন গাৰ্গৰ প্ৰতি এই যে মানুহজনে কাৰো কথা শুনা নাছিল কা বিৰোধী গণ আন্দোলনৰ নেতৃত্ব দিছিল গছ কটাৰ সময়ত ওলাই গৈছিল সেই ভয়টো তাত আৰু সেই মানুহজনক লৈ এতিয়া যদি তেওঁলোকে ৰাজনীতি কৰি থাকে মই খোলাকে কৈছো মানস দা মই উচতনি দিব খোজা নাই এই ডাঙৰ মানুহবোৰৰ ভুলবোৰ কিন্তু আমাৰ দৰে সৰু সৰু মানুহবোৰে চাই আছে অহিংস পদ্ধতিৰে আন্দোলন হ'ব আৰু এই মানুহবোৰে যদি জুবিন গাৰ্গক এইবাৰ ৰাজনীতিত ব্যৱহাৰ কৰে ইমান বছৰ এইটো ব্যৱহাৰ কৰি থাকিল কোনোবা এটা নিৰ্বাচনত কোনোবা এটা দলে গান গাইছে কাৰোবাৰ নিৰ্বাচনত কোনোবাই গান গাইছে এই সহজ সৰল মানুহজনক ব্যৱহাৰ কৰি কৰি তেওঁৰ জীৱনটো শেষ কৰি পেলালে এতিয়াও যদি তেখেতৰ জীৱনটোক লৈ কোনোবাই ব্যৱহাৰ কৰিম বুলি বিচাৰে ব্যক্তিগত জখলাত আগুৱাম বুলি বিচাৰে অসমৰ সৰু মানুহবোৰৰ শক্তি তেওঁলোকে বুজা নাই নিশ্চয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ